মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ হীৰামণি মেম পোনপ্ৰথমতে বিহুৰ অলপ জনালো আৰু বিহু আহক পূজা আহক যে কি নহওক সায়েন্সৰ লগত জড়িত থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাৰু পঢ়িব লাগিবই আৰু যিহেতু আমি এই যাত্ৰা আৰম্ভ কৰিছো তেন্তে বলা আগতে আমি ষ্টাৰ্ট কৰিছিলো ক্লাছ 11 ৰ চেপ্টাৰ 1 দ্যাট ইজ সাম বেসিক কনসেপ্টস অফ কেমিষ্ট্ৰি আৰু সেইখিনিত আমি আগতে অকমান পঢ়িছিলো যে মেটাৰৰ কথা আছিলে যেখিনি আমি ক্লাছ 9 ত পাইছিলো সো প্ৰতিটো বস্তুৰে ফাউন্ডেশন প্ৰথমতে দিয়ে লক্ষ্য কৰিছানে সেই ঠিক তেনেদৰে ন ক্লাছ 11 12 যেতিয়া পঢ়িছা সায়েন্সৰ এই 11 ৰ গোটেইখিনি কথা তোমালোকৰ বেস হয় ফাউন্ডেশন হয় সেই কাৰণে ন সেইখিনি বস্তু ইগনোৰ কৰিলে বা 11 টো হে মাত্ৰ হৈ যাব হেনেকে না ভাবিবা ভালকৈ পঢ়িবলৈ ষ্টাৰ্ট কৰা তেনে বলা আমি কথা বতৰা পিছতো পাতি থাকিম এইটো চেপ্টাৰ আমি লাষ্ট পঢ়িছিলো মেটাৰৰ আমি ক্লাসিফিকেশনস পাইছিলো তাতে আমি এটম এন্ড মলিকিউলছৰ কথা কৈছিলো আৰু সকলোবোৰ কথা আমি তাতে ডিসকাস কৰিছিলো লগতে এইটো কথা মই আগৰ চেপ্টাৰৰ আগৰ টপিকৰ লগত ৰিলেট কৰি কও যে আমাৰ কিছুমান ফিজিক্যাল প্ৰপাৰ্টিজ এন্ড কেমিক্যাল প্ৰপাৰ্টিজ থাকে যেটো তোমালোকৰ এনসিইআৰটি বুকত দেখিবা এটা টপিক সৰু চাই তো কি আছিল বাৰু অলপ ৰিকল কৰা তোমালোকে ক্লাস 10 ত পাইছা ফিজিক্যাল চেঞ্জ কেমিক্যাল চেঞ্জ হয় না তো ফিজিক্যাল প্ৰপাৰ্টিজ মানে হৈছে হেবিলাক প্ৰপাৰ্টিজ যিবিলাক আমি চকুৰে দেখা পাও যেনে কি ধৰা কাৰোবাৰ কোনোবা এটা সল্ট দেখিছা কালাৰ কি কালাৰ হওক ৰং হওক হিয়তৰ সাইজ কেনেকুৱা হিয়ত পাউডাৰ ফৰ্মত আছে ক্ৰিষ্টেলাইন ফৰ্ম নে এমৰফাছ ফৰ্ম ঠিক আছে এই সকলোবোৰ কথা বা পানীত ডিজলভ হ'বনে নাই সলিবিলিটি হিয়তৰ এইবিলাক কথা হৈছে আমাৰ ফিজিক্যাল প্ৰপাৰ্টিজ যিবিলাক আমি অবজাৰ্ভ কৰিব পাৰো বা হিয়তৰ সেন্সটো আমি চকুৰে দেখা পাও ঠিক আছে আৰু যেটো আমাৰ কেমিক্যাল প্ৰপাৰ্টিজ সেইবিলাক আমাৰ কি আছিল যে বিভিন্ন ধৰণৰ ৰিঅ্যাকশন যে কোনোবা এটা বস্তু এয়াৰত বাৰ্ন হ'বনে নাই দহন হ'বনে নাই সেই কথাটো আমাৰ কি হ'ব পাৰে কেমিক্যাল সেন্স কাৰণ হেতু আমি কৰি চাব লাগিব তেতিয়া হে দেখা পাম হয় নাই তো কোনোবাই কাৰোবাৰ লগত ৰিঅ্যাক্ট কৰিবনে নাই সেই সকলোবোৰ কথা আলটিমেটলি যিবিলাক বস্তু আমি ৰিঅ্যাকশনৰ থ্ৰুৰে হে পাও আৰু আমি হেতু বস্তুক আমি চকুৰে ডাইৰেক্টলি দেখা না পাও ঠিক আছে জ্বলা বস্তুটো আমি ৰিজাল্টটো হে দেখা পাও হয় নাই তাতে কি কাৰ্বন ডাই অক্সাইডে হৈছে নে ওৱাটাৰে হৈছে আমি দেখা পাও নেকি চকুৰে ডাইৰেক্টলি আমি দেখা না পাও সেইবোৰ হৈছে আমাৰ কেমিক্যাল প্ৰপাৰ্টিজ তো এতিয়া আমি আইছো আজিৰ বেসিক ফিজিক্যাল কোৱান্টিটি আৰু এসআই ইউনিট মই বাৰে বাৰে কৈছো যে তোমালোকে মই পঢ়োৱা বস্তুখিনিৰ লগত এনসিইআৰটি খন ৰিলেট কৰিবা যেতিয়া মোৰ টপিক বিলাক পঢ়িবা ন লগতে তোমালোকে এনসিইআৰটি বুকখনো মেলি লবা ওচৰত আৰু নোটছ কপি এখন বনাই লবা সদায় ৰিলেশনটো মেইনটেইন কৰিব পাৰিবা সো বেসিক ফিজিক্যাল কোৱান্টিটি এন্ড এসআই ইউনিট নাও হোৱাট ইজ এসআই ইউনিট মানে হৈছে দা ইন্টাৰনেশ্যনেল সিস্টেম অফ ইউনিট মানে সকলোবোৰ ফিজিক্যাল প্ৰপাৰ্টিজ ন যেনেকৈ ধৰা মই কৈছো যে লেংথ বুলি ক'লে আমি সদায় কিহত কও মিটাৰত কও আমি কিলোমিটাৰ হওক সেন্টিমিটাৰ হওক এইবিলাক আমাৰ বিভিন্ন ধৰণৰ ইউনিট আছে কিন্তু সকলোবোৰ ইউনিটকে এসআই ইউনিট বুলি নকয় হয় না ইন্টাৰনেশ্যনেলি যিবিলাক ইউনিট আমাৰ ইউজ হয় এটা স্ট্যান্ডাৰ্ড ইউনিট হেতুকে কোৱা হয় এসআই ইউনিট আৰু ইয়াতে তোমালোকে দেখিছা লেংথৰ এসআই ইউনিটটো হৈছে মিটাৰ মানে আমাৰ এম এইবিলাক অলপ মনত ৰাখিবা আমি নিউমেৰিকেলছত আমাৰ এইবিলাক ব্যৱহাৰ হ'ব মাছ বুলি কোৱাৰ লগে লগে এটা কথা মনত পৰিছে মই যেটো বস্তু একেলগে ইয়াতে ইনক্লুড কৰি দিব বিচাৰিছো এটা আছে মাছ আৰু আন এটা আছে weight কিবা ডিফাৰেন্স ভাবানে mass and weight একে যেন লাগে হয়নে ভৰ আৰু ওজন তো কি বস্তু বাৰু mass and weight mass মানে হৈছে কিমান কোয়ান্টিটি আছে এটা বস্তুৰ ঠিক আছে হেইটো হৈছে mass আৰু weight মানে হৈছে যে আমাৰ গ্ৰেভিটেশনাল ফোর্সে সেই বস্তুটো কিমান জোৰত মানে টানিছে বা কিমান ফোর্স এপ্লাই হৈছে হেইটো হৈছে তাৰ weight ঠিক আছে সেই কাৰণে ভৰ বা ওজন আমাৰ কিমান মাস বুলি ক'লে কিমানখিনি কোয়ান্টিটি আছে বস্তুটোৰ হেইটো হৈছে মাস আৰু weight মানে হৈছে গ্ৰেভিটেশনৰ ক্ষেত্ৰত আমি গ্ৰেভিটেশনাল ফোর্সৰ ক্ষেত্ৰত যে তাতে কিমান ফোর্স এক্সাৰ্ট কৰিছে গ্ৰেভিটেশনাল ফোর্সে হেইটো হৈছে তাৰ weight ঠিক আছে ভৰ আৰু ওজন হেইটো একেলগে মই কৈ দিলো তো মাছৰ আমাৰ m বুলি আমি বুজাও স্মল m আৰু হেইটোৰ আমাৰ এসআই ইউনিট হৈছে কেজি ঠিক আছে মাছক আমি কেজি ৰে বুজাম এসআই ইউনিটত নেক্সট আছে আমাৰ টাইমক আমি কিৰে বুজাও স্মল টি ৰে বুজাও আৰু স্মল টি ৰে তাৰ এসআই ইউনিটটো হৈ যায় হলে সেকেন্ড হেটো সেকেন্ড বুলি কম আমি মিনিট বুলি নকও আৱাৰ বুলি নকও ঠিক আছে তো হেইটো হৈছে আমাৰ এসআই ইউনিটটো হলে সেকেন্ডত দিয়া হয় ইলেক্ট্ৰিক কাৰেন্টক আমি বুজাও আই ৰে আৰু আই মানে ইলেক্ট্ৰিক কাৰেন্টৰ এসআই ইউনিটটো হৈছে এম্পিয়াৰ বুলি কোৱা হয় এ ৰে বুজোৱা যায় কেপিটেল এ নেক্সট আছে টেম্পাৰেচাৰক বুজোৱা যায় কেপিটেল টি ৰে আৰু তাৰ এসআই ইউনিট হৈছে কেলভিন
ঠিক আছে ক্যাপিটাল কে ৰে বুজোৱা হয় আৰু নেক্সট হৈছে এমাউন্ট অফ সাবস্টেন্স এন্ড দ্যাট ইজ কি ৰে বুজোৱা যায় এন ৰে স্মল এন ৰে আৰু তাৰ এসআই ইউনিটটো হৈছে মোল এই মোলৰ কথাটো বা লাষ্ট যেটো আমাৰ লাইন আছে এমাউন্ট অফ সাবস্টেন্স হেতু টপিক আমি অলপমান বেছি ডিটেইলছত পঢ়িম আৰু সেইখিনি বস্তু টপিকটো মই পিছত আকৌ ভালকৈ দিম কাৰণ হেতু ক্ষেত্ৰত তোমালোকৰ নতুনকৈ ইমপ্লিমেন্ট কৰা এটা টপিক মোল কনসেপ্ট ঠিক আছে আৰু গোটেই চেপ্টাৰটো এই চেপ্টাৰটোৰ মানে ম্যাক্সিমাম কোৱেশ্চন তোমাৰ মোল ৰিলেটেড হ'ব হেতু খুব বেছি এটা ইম্পৰ্টেন্ট টপিক হয় আমি ভালকে ডিটেইলছ আমি ডিসকাস কৰিম হেতু তো প্ৰথমতে এইখন তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা এনসিইআৰটি বুকৰ পৰাও লিখি ল'ব পাৰিবা নোটছ কপিত এইখন কিন্তু থাকিবই লাগিব ম্যান্ডেটৰী ঠিক আছে তো আমি নেক্সট টপিকলৈ আগবাঢ়িছো তো ছাত্ৰ-ছাত্ৰীসকল আমি বিভিন্ন কোৱান্টিটি দেখিলো হিহতৰ এসআই ইউনিট দেখিলো এতিয়া আমি সাম ভলিউম আমাৰ কিছুমান বস্তুৰ ইউনিট উলিয়াবলৈকে আমি ডাইৰেক্টলি আমি লিখিব নোৱাৰো কিয় বাৰু হল সেইটো ইউনিট ঠিক আছে সো সোৱা এই চেপ্টাৰটো তোমালোকে কিছুমান নিউমেৰিকেলছ পাবা আৰু নিউমেৰিকেলছ বিলাকৰ যদি তোমালোকে ইউনিটটো নেলেখা তেতিয়া হলে তোমালোকৰ গোটেই নিউমেৰিকেলটো ভুল হৈ যাব আৰু সেই কাৰণে আমি ইউনিটটো কেনেকৈ উলিয়াম সেইটো জনাটো খুব বেছি প্ৰয়োজন এইটো যদি সোৱা ভলিউম ভলিউম বুলি ক'লে কি বুজা ধৰি লোৱা এটা কিউব আছে মই এটা ৰাফলি এটা কিউব আঁকিছো ঠিক আছে এটো কিউব যেন দেখা হৈছে নে যেকি নক বাৰু কিউব এটা আছে তো প্ৰতিটো লেংথটো আমাৰ কি থাকে সমান থাকে ঠিক আছে তো লেংথটোক মই মিটাৰ বুলি ধৰিলো বাৰু তো লেংথ আমাৰ ভলিউম মানে কি length cube হয় নে length cube তেতিয়া হলে তাৰ ইউনিটটো কি হ'ব মিটাৰ কিউব আৰু SI ইউনিট অফ ভলিউম ইজ মিটাৰ কিউব এতিয়া চোৱা কেতিয়াবা দেখিবা যে মিটাৰ কিউবত লিখিলে নহয় কিবা বেলেগ সেন্টিমিটাৰত লিখিব দিছে ডেসিমিটাৰত লিখিব দিছে নহয় বুলি কিবা বেলেগত লিখিব দিছে তেতিয়া আমি ইউনিট বিলাক কনভাৰ্সন কৰিব লাগিব আৰু ইউনিট কনভাৰ্ট কৰাৰ কাৰণে আমাৰ কিছুমান ৰুলছ জানাটো প্ৰয়োজন যেনেকৈ চোৱা কেনেকৈ হৈছে 1 লিটাৰ মানে হৈছে 1000 ml এইটো জানা নহয় মিলি সেন্টি ডেসি লিটাৰ মানে ডেকা হেক্টো কিলো হেখিনি জানা ন কাউন্ট কৰিবলে সো মিলি সেন্টি ডেসি লিটাৰ চাৰিটা আমাৰ কোৱান্টিটি আছে তাতে এটা 1 বনাই দিয়া বাকি কেইটা 0 বনাই দিয়া তো মানে কিমান হল 1000 মানে 1000 ml মানে হৈছে 1 লিটাৰ আকৌ তুমি যদি 1 লিটাৰটো চোৱা তেতিয়ালে 1 লিটাৰক আমি 1000 সেন্টিমিটাৰ কিউব বুলিও কও ঠিক আছে তো 1000 সেন্টিমিটাৰ কিউবক আকৌ তুমি ডেসিমিটাৰ কিউব বুলিও লিখিব পাৰা এতিয়া চোৱা কিছুমান ষ্টুডেন্টৰ এই টাৰ্ম বিলাক কিউবত যেতিয়া আহি যায় বা স্কয়াৰত যেতিয়া আহি যায় খেলি মেলি লাগি যায় সেই কাৰণে মই তোমালোকক কেইটামান বস্তু জিকেটা বস্তু ক্লিয়াৰলি লিখি দিছো এই কেইটা তোমালোকে তেনেকৈ মনত ৰাখিবা যাতে তোমালোকৰ এই ইউনিট কনভাৰ্সনত খেলি মেলি নালাগে কাৰণ তুমি যদি নিজে ক্যালকুলেট কৰি মেলি লিখিম বুলি ভাবা কেতিয়াবা কিছুমান ক্ষেত্ৰত আমাৰ কি হৈ যায় পাজল হোৱা দেখা পোৱা যায় ঠিক আছে সেই কাৰণে এই কেটা তোমালোকৰ এনসিইআৰটি বুকত দিয়া ৰিলেশন যিকেটা তোমালোকক বাৰে বাৰে ইউজ হ'ব আৰু প্ৰয়োজন হ'ব এনে চোৱা 1 সেন্টিমিটাৰ কিউব মানে হৈছে আকৌ 1 ml ঠিক আছে 1 মিলিলিটাৰ তেতিয়া হলে আমাৰ কি হ'ব 1000 ml ত কিমান হ'ব কোৱাচোন কোৱা 1000 ml ক আমি কি বুলি লিখিব পাৰো 1 ml মানে যদি 1 সেন্টিমিটাৰ কিউব 1000 ml মানে হৈছে আমাৰ এইয়া চোৱা 1000 সেন্টিমিটাৰ কিউব মানে আছে 1 dm কিউব ঠিক আছে তো এই বস্তুখিনি আমাৰ এটা আনটোৰ লগত ৰিলেটেড হয় ঠিক আছে তো গোটেইখিনি কথা যেনেকৈ লিখি দিছো তেনেকৈ পঢ়িবা আৰু মনত ৰাখিবা আৰু সদায় মনত ৰাখিবা মিলি সেন্টি ডেসি লিটাৰ ডেকা হেক্টো কিলো এইখিনি যদি তুমি ভালকৈ জানা এই কিমান কি ইউনিট হ'ব কিমানটা শূন্য হ'ব তেতিয়া হলে নিশ্চয়কৈ এইখিনি ৰিলেশন তোমালোকে উলিয়াব পাৰিবা আৰু আমাৰ ৰিলেশনটো কোনটো হৈছে লেংথ কিউব এইটো ৰিলেশন ইউজ হৈ পেলে এগুটি বিলাক হৈছে নিজে কৰি চাবা নোৱাৰিলে মোক কবা মই ভালকৈ বুজাই দিম আকৌ এবাৰ নেক্সট আমি যদি চাও ডেনসিটি বুলি ক'লে আমি কি বুজো প্ৰথমতে আমি ডেফিনিশনটো জানিব লাগিব যে ডেনসিটি মানে কি তো ডেনসিটি মানে হৈছে আমাৰ একচুয়ালি মাস বাই ভলিউম ঠিক আছে তো এসআই ইউনিটটো কি হ'ব মাসৰ আমি এসআই ইউনিট জানো কেজি আৰু ভলিউমৰ এসআই ইউনিট কি হয় মিটাৰ কিউব এই গোটেইখিনি জানো মানে আলটিমেটলি আমি লিখিব পাৰো কেজি পাৰ মিটাৰ কিউব এটুক তুমি মিটাৰ ইন মাইনাস ইনভার্স বুলিও লিখিব পাৰা বা কেজি পাৰ মিটাৰ কিউব বুলিও কোৱা হয় আৰু সামটাইমস আমি কি দেখো কিছুমান নিউমেৰিকেলক তোমাক মেনশন কৰি দিব যে গ্ৰাম পাৰ সেন্টিমিটাৰ কিউবত লিখা তেতিয়া হলে তোমালোকে এনেকৈ লিখিব লাগিব তো গ্ৰাম পাৰ সেন্টিমিটাৰ কিউব যদি তুমি মিটাৰটো সেন্টিমিটাৰ বনোৱা তেতিয়া হলে ইয়াক গ্ৰাম বনাব লাগিব ঠিক আছে তো এই গোটেইখিনি কথা আমি নিউমেৰিকেলছত পাম আৰু নিউমেৰিকেলছত এইবিলাক টাৰ্মে আমি ইউজ কৰিম এইখিনি এটা স্ক্ৰিনশ্বট মাৰি নোটছ কপিত লিখি থৈ দিয়া নেক্সট আমি জাম পঢ়িম মানে টেম্পাৰেচাৰ ৰিলেটেড কিছুমান ৰিলেশনশিপ এইখিনি প্ৰথমতে লিখি লোৱা তো আমি পঢ়িলো ভলিউম পঢ়া হৈ গল আমাৰ ডেনসিটি পঢ়া হল এতিয়া আমি পঢ়িম টেম্পাৰেচাৰ সো বিশেষকৈ টেম্পাৰেচাৰ যদি চাও টেম্পাৰেচাৰৰ মেইনলি আমাৰ তিনিটা স্কেল থাকে এইটো হৈছে ডিগ্ৰী সেলসিয়াস ডিগ্ৰী ফাৰেনহাইট আৰু এটা হৈছে কেলভিন এটা মোক প্ৰথমতে তোমালোকে কমেন্টত জনোৱা যে আমি যে থাৰ্মোমিটাৰ থাকে আমাৰ এই থাৰ্মোমিটাৰত
সেলসিয়াছত থাকে নে ফাৰেনহাইটত থাকে যদি সেলসিয়াছ স্কেলত থাৰ্মোমিটাৰটো আছে তেতিয়াহলে কিমানৰ পৰা কিমান ৰেঞ্জ কমেন্টত জনোৱা আৰু লগতে ফাৰেনহাইটটো কিমানৰ পৰা কিমান ৰেঞ্জটো বাৰু মই তথাপিও ইয়াতে উল্লেখ কৰিম তোমালোকে কিন্তু ডেফিনেটলি কমেন্টত লিখিবা যে আমাৰ হিউম্যান বডিৰ আমাৰ নিজৰ আমাৰ শৰীৰৰ যেটো আমাৰ উষ্ণতা সাধাৰণ সেই উষ্ণতাটো ডিগ্ৰী সেলসিয়াছত মোক জনোৱা আৰু ফাৰেনহাইটত জনোৱা কমেন্টত ওকে তো আমাৰ সোৱা ডিগ্ৰী সেলসিয়াছৰ যেটো আমাৰ থাৰ্মোমিটাৰ থাকে হেতু পৰা 0 পৰা 100 ডিগ্ৰী সেলসিয়াছ থাকে আৰু ডিগ্ৰী ফাৰেনহাইটৰ যেটো আমাৰ স্কেল থাকে হেতু আমাৰ 32 পৰা 212 ডিগ্ৰী ফাৰেনহাইটলৈকে থাকে এটা কথাটো হৈছে কেলভিন টু আমি এটা আৰু এটা আছে আমাৰ যেটো এসআই ইউনিট বুলি কোৱা হয় আমি হেতু পাও এই যে আমি এতিয়া কও 102 103 জ্বৰ মানে আমাৰ আলটিমেটলি কোনটো স্কেলৰ কথা কোৱা হৈছে ৰিকল কৰিব পাৰিছানে সোৱা আমাৰ 32 পৰা ইমান এই ইটোটো 100 ডিগ্ৰী সেলসিয়াছ হৈ গলে তো অৱস্থাই বেয়া পানী নিচিনা উতলি আমি হেখে হৈ যাম হয় না তো ডেফিনেটলি আমাৰ জ্বৰ উঠলে আমি যেটো কও 104 জ্বৰ 103 জ্বৰ হেতু আমি ফাৰেনহাইট স্কেলত কও এটা মোক কোৱা হিউম্যান বডিৰ যেটো আমাৰ নরমাল টেম্পারেচার হেতু কমেন্টত লিখিবা এটা কথাটো হল টেম্পারেচাৰ এইখিনি কথা আমি ক্লাস 9 তে পাইছো আৰু হেকানে মই অলপমান ফাস্ট কৈছো বস্তুবিলাক এই ক্লাস 9 ত আৰু এটা ৰিলেশনশিপ পাইছিলা হেতু হৈছে ফাৰেনহাইট আৰু সেলসিয়াছ ডিগ্ৰী সেলসিয়াছৰ ৰিলেশনশিপ এইটো হৈছে তাৰ ৰিলেশনশিপ কি হৈছে কেনেকৈ হৈছে কিয় হৈছে ইমান ভাবাত দৰকাৰ নাই জাস্ট মনত ৰাখিবা কাৰণ আমি কিছুমান বস্তু ডাইৰেক্ট মনত ৰাখিবই লাগিব যে কাৰণ এইবিলাক আমাৰ ফৰ্মুলাই হয় আৰু যদি কেলভিন আছে কেলভিন টু কেনেকৈ কনভাৰ্ট কৰিম এইটো হৈছে তাৰ ফৰ্মুলা এটা ধৰি লোৱা তোমাক এটা কোৱেশ্চন দিছে কনভাৰ্ট যিকোনো এটা মই দিলো যেনিবা 70 ডিগ্ৰী সেলসিয়াছ ইনটু তোমাক ডিগ্ৰী ফাৰেনহাইট আৰু কেলভিনলৈকে কনভাৰ্ট কৰিব দিছে পাৰিবানে নাই ঠিক আছে প্ৰথমতে আমাৰ দিছে ডিগ্ৰী সেলসিয়াছ মানে দিয়া আছে 8% দিয়া আছে ঠিক আছে তো আমাৰ ডিগ্ৰী ফাৰেনহাইটত প্ৰথমতে যেনিবা উলাও তো ফৰ্মুলা ডাইৰেক্টলি পুট কৰি দিবা ইনটু কিমান হ'ব 70 plus 32 এখিনি প্লাস মাইনাস কৰিলে যিমান ওলাব কিমান হ'ব আমাৰ आंसर যেতিয়া ফাৰেনহাইট টু ওলাল তেতিয়া আমাৰ কম পালো আৰু নেক্সট ৰিলেশনটো আছে ডিগ্ৰী সেলসিয়াছৰ কথা তো ডিগ্ৰী সেলসিয়াছৰ কথা ক'লে আমাক প্ৰথমতে কি লাগিব ইয়াতে যেটো ডিগ্ৰী সেলসিয়াছ দিয়া আছে ডাইৰেক্টলি আমি পুট কৰি দিব পাৰিম কেলভিনৰ ক্ষেত্ৰত তো কিমান দিয়া আছে 70 ডিগ্ৰী সেলসিয়াছ দিয়া আছে ঠিক আছে তো 70 ডিগ্ৰী সেলসিয়াছ ইনটু 273.15 যিমান হ'ব হিমান আমাৰ কেলভিন হ'ব आंसर এই দুটাৰ आंसरটো তোমালোকে মোক কাউন্ট কৰি পেলাই কাটা কাটি মাৰামাৰি কৰি পেলাই জনাবা কমেন্টত ঠিক আছে তো এইখিনি আছিল আমাৰ টেম্পাৰেচাৰ ৰিলেটেড কথা আৰু এই যে দুটা ৰিলেশন এই দুটাৰ পৰা কোৱেশ্চন এটা আহিবই অলমোস্ট তুমি কমন বুলি ধৰি থৈ দিয়া আৰু সেই কাৰণে এই গটেইখিনি কথা লিখি লোৱা নোটস কপিত থাকিব লাগিব লগতে এনেকুৱা কোৱেশ্চন তোমালোকৰ আহিব এনসিইআৰটি বুকত চোৱা ইনটেক্স এক্সাম্পল আৰু এক্সাৰসাইজ কোড আমাৰ এই কনভাৰ্সন সংক্ৰান্তত কোৱেশ্চন আছে যদি নাই মই আৰু কেইটামান পিছত দি দিম ঠিক আছে যদি তুমি জানা তোমাৰ কোৱান্টিটি যিমানে নিদিয়ক তুমি ডেফিনেটলি এটো কৰিব পাৰিবা তো এতিয়া চোৱা আমি আজি পঢ়িলো এসআই ইউনিটৰ কথা আৰু এসআই ইউনিটৰ এইখিনি কথাই তোমালোকক লাগিব এইটো চেপ্টাৰত আৰু এনেকুৱা বিভিন্ন ধৰণৰ কথা আমাৰ আছে কিন্তু নেক্সট টপিকটো আমাৰ এটা নতুন পুৰা ফুললি নতুন কনসেপ্ট যেটো আমাৰ 9 তো নাই 10 তো নাই তেন্তে নেক্সট ভিডিওটো চাবলৈ নাপাহৰিবা ক্লাস 11 ৰ ষ্টুডেন্ট সকলে ডেফিনেটলি এই চেনেলটো সাবস্ক্ৰাইব কৰিবা মই তোমালোকক খুব ধুনিয়াকৈ প্ৰতিটো টপিক প্ৰতিটো আমাৰ এনসিইআৰটি বুকত থকা কনসেপ্ট মই তোমালোকক ভালকৈ বুজাই দিম লগতে তোমালোকে যদি বিচাৰা ইয়াৰ নোটছো পাবা আৰু হেহে আজি এই চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কমেন্টত তোমালোকৰ নাম আৰু কোৰ পৰা চাই আছা জনাবলৈ নাপাহৰিবা মই তোমালোকৰ হিৰামণি মেম নেক্সট ভিডিওটো লৈ অতি শীঘ্ৰে আহি আছো থ্যাংক ইউ